ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2026 চনৰ জানুৱাৰী মাহৰ 3 তাৰিখ শনিবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু আজি নক্ষত্ৰ হ'ব আৰ্তা নক্ষত্ৰ। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মিথুন ৰাশি, ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ, অষ্টোত্তৰী চন্দ্ৰ ও বিংশোত্তৰী ৰাহুৰ দশা থাকিব ৰাতি 6:48 পৰ্যন্ত। তাৰপিছত দেৱগণ বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব। আজি আপোনালোকৰ বাবে যাত্ৰা নাই, কিন্তু সন্ধিয়া 6:48 পিছত শুভযাত্ৰা আছে, কিন্তু পূব দিশত নিষেধ কৰা হৈছে। আজি কোনো ধৰণৰ আপোনালোকৰ শুভ কৰ্মও নাই। আজিৰ দিনটোত যিসকল জন্মগ্ৰহণ কৰিছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আগন্তুক বছৰটো ভাল হ'বৰ কাৰণে আপোনালোকে সাধাৰণ এটা উপায় কৰিব পাৰে। আজি আপোনালোকে কোনো জীৱ জন্তুক খাদ্যবস্তু খুৱাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ কৰ্মত বাধা হওক, বিদ্যাত বাধা হওক বা স্বাস্থ্যৰ দিশত কিবা অসুস্থতা আছিলে সেইবোৰ আপোনালোকৰ দূৰ হোৱা পৰিলক্ষিত হ'ব আৰু জীৱনটো আপোনালোকে আগুৱাই নিব পাৰিব। আৰু যিহেতু আজি আপোনাৰ পুহ মাহৰ পূৰ্ণিমা, গতিকে আজিৰ দিনটো আপোনালোকৰ শুভ। গতিকে আজিৰ দিনটো আপোনালোকে পূৰ্ণিমা তিথিৰ বাবে নিৰামিষ আহাৰ ভোজন কৰিবলৈ যত্ন কৰিব। আৰু পুহৰ যিটো পূৰ্ণিমা পৰিছে আজিৰ দিনটো আপোনালোকৰ ধ্যান্য পূৰ্ণিমা বুলিও কোৱা হয়। এইটোত ব্ৰত পালন কৰাটো খুবেই আপোনালোকৰ ভাল। গতিকে এই ব্ৰতটো আপোনালোকে পালন কৰিব নোৱাৰিলেও নিৰামিষ ভোজন কৰিলে আজিৰ দিনটো আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে শুভ ৰাশিফল অৰ্থাৎ ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে মেষ, কন্যা, তুলা, বৃশ্চিক আৰু মীন ৰাশি। আজিৰ দিনটোৰ বাবে আপোনালোকে সাৱধান হ'ব লগা ৰাশিসমূহ হৈছে সিংহ আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ বাবে হৈছে আজি প্ৰাপ্তিৰ দিন। গতিকে আপুনি আজি যিকোনো পৰিৱেশতে আপোনাৰ নিজৰ যি প্ৰাপ্য অধিকাৰ সেইবোৰ পাবলৈ সক্ষম হ'ব। নিজৰ দৃষ্টিভংগীও আজি উন্নত হ'ব আৰু আৰ্থিক অৱস্থাও আজি যথেষ্ট ভাল হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি আপোনাৰ লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ ভাল সময়। গতিকে আগবাঢ়ি গ'লে সফল হ'ব পাৰিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা সম্পূৰ্ণ আজি আঁতৰত থাকক। নিজৰ যি পৰিকল্পনা আছে সেইবোৰৰ ওপৰত আপুনি কাম কৰক। আজি বাস্তৱৰ সন্মুখীন হৈ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কাম কৰি আৰু সিদ্ধান্ত লৈ আগবাঢ়ি যাওক। ব্যৱসায়িক ক্ষেত্ৰত আজি যথেষ্ট উন্নত হোৱাৰ দিন। আজি আপোনাৰ নতুন উৎসও বৃদ্ধি পাব। অংশীদাৰিত্ব কামত কিছু স্বচ্ছতা বজাই ৰাখিলে আপোনালোকৰ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইজনে সিজনৰ অনুভৱক পচন্দ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে। বিবাহিত জীৱনত আপোনাৰ সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ ফলত আপোনাৰ ঘৰলৈ আজি সুখ কঢ়িয়াই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ অসাৱধানতা অৱলম্বন নকৰিব। প্ৰদূষণ আৰু জলবায়ুৰ পৰা নিজকে ৰক্ষা কৰি চলিব, কাৰণ ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা আছে। গতিকে এই সময়খিনি সাৱধানতা অৱলম্বন কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ আজি কিছু সময় আপোনালোকে নিজৰ কামত দিবলৈ যত্ন কৰক আৰু নিজৰ একাগ্ৰতাৰ দিশত আপুনি অলপ কাম কৰক। সেইবাবে ধ্যান কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মনত যিবোৰ নেতিবাচক কথা বতৰা আহিব বা বিষয় আহিব সেইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু আজি সুখৰ দিন আপুনি কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ সৈতেও আপুনি কথা বতৰা পাতক মুকলিকৈ। কিছুমান যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰৰ প্ৰতি আপোনালোকে কথা পাতিলে সকাহ পাব আৰু কামবোৰ মসৃণভাৱে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। কিছুমান মানুহে আজি আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু ধৈৰ্য আৰু সংযমতা বজাই ৰাখক। আৰু কাৰো পৰা আজি এনেধৰণৰ ব্যক্তিৰ পৰা, অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে সহায় নিবিচৰাটোৱে ভাল হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব, কিন্তু সামগ্ৰীৰ ক্ষেত্ৰত আপুনি অলপ মনোযোগ দিব লাগিব। উৎকৃষ্ট মানদণ্ড যদি বজাই ৰাখিব পাৰে তেনেহ'লে লাভজনক হ'ব আপোনাৰ। আৰু নিয়োজিত লোকসকলৰ ওপৰতো আজি বিষয়াসকল সন্তুষ্ট হ'ব। আপোনাক আজি বিশেষ কৰ্তব্য দিব পাৰে, যাৰ ফলত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে উৎকৃষ্ট সময় আপোনাৰ সংগীৰ সৈতে কটাব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত সমন্বয় ভাল থাকিব আৰু মনোৰঞ্জন আদিৰ ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়ে ঘৰুৱা ক্ষেত্ৰতো, তেনেহ'লে আপোনালোকৰ সকলোৰে সৈতে ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত সুখ আৰু শান্তিৰ প্ৰভাৱ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে অলপ অসুস্থ অনুভৱ কৰিব। গতিকে নেতিবাচক চিন্তাধাৰাবোৰ আঁতৰাই ৰাখি মানসিক ক্ষেত্ৰত আপোনালোকে কাম কৰিবলৈ যত্ন কৰক, শান্তি বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপকাৰী ফল পাব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনালোকৰ উপযোগী বুলি প্ৰমাণিত হৈছে। গতিকে আজি আপুনি প্ৰেৰণা লাভ কৰিব বিভিন্ন ব্যক্তিৰ পৰা, আপোনাৰ আদৰ্শ ব্যক্তিৰ পৰা। ইয়াৰ ফলত আপোনাৰ আজি শক্তি বৃদ্ধি পাব আৰু লগতে আপোনাৰ যোগাযোগবোৰো ভাল হ'ব। বহুদিন ধৰি চলি থকা যিবোৰ কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ হোৱাৰ পথত আছে আৰু আপোনাৰ সংগ্ৰাম সফল হোৱাৰ সময়। খৰখেদা বা খঙত কোনো সিদ্ধান্ত আপোনাৰ বেয়া হ'ব পাৰে। গতিকে সংযমতা বজাই ৰাখিব, বিচাৰ বিবেচনা কৰি সকলো ক্ষেত্ৰতে আগবঢ়াটো আজি আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্ম পৰিৱেশৰ সৰু সৰু কিছুমান সচেতনতা ল'ব লাগিব, বিবেচনা কৰি আৰু সতৰ্ক মনোযোগেৰে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখন আজি চলাবলৈ চেষ্টা কৰিব লাগিব। কাগজ পত্ৰ আৰু গুৰুত্বপূৰ্ণ ফাইলসমূহো সংঘটিত কৰি ৰাখক, যাতে কোনো ধৰণৰ বিনষ্ট নহয়, কাৰোবাৰ হাতত নপৰে। নহ'লে আপোনাৰ এই ক্ষেত্ৰত কিছু প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও থাকিব আৰু আজি আপোনাৰ পৰিকল্পনাবোৰ গোপনীয় কৰি ৰখাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু আজি আপোনাৰ সংগীৰ সমৰ্থনে আপোনাৰ সাহস দিব পৰিস্থিতি সাপেক্ষে। ইয়াৰ দ্বাৰা আপোনাৰ আজি আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। বৈবাহিক সম্পৰ্কতো সুখদায়ক সময় পাৰ কৰিব পাৰিব আজি আৰু ইয়াৰ ফলত সকলো সদস্য আজি ভাল ভাৱ ৰাখিব আপোনাৰ লগত। স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়াকৈ যোগাসন আৰু ধ্যান কৰিলে আপোনাৰ দৈনন্দিন জীৱন সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে উপকাৰী ফলাফলো পাব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ ফলত কিছু আপোনালোকৰ মানসিক চাপ অহাৰ সম্ভাৱনা আছে। গতিকে নতুন অন্তৰ্দৃষ্টি ৰাখিবলৈ যত্ন কৰক আৰু আজি আপোনাৰ ব্যয় কৰিলে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰতো এক মুকলি পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু লগতে আপোনজনৰ সৈতেও আপোনাৰ সম্পৰ্ক আজি ভাল হ'ব। কিন্তু অতিমাত্ৰা আত্মবিশ্বাস আৰু অহংকাৰ এৰাই ৰাখিব বা আঁতৰত ৰাখিব, নহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভাল। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ অৰ্ডাৰ আদি বা চুক্তি আদি লাভ কৰিব পাৰিব আজি। অংশীদাৰিত্ব ব্যৱসায়ত সকলো কাম সুকলমে চলিব। গতিকে আপোনাৰ পৰিৱেশবোৰ আজি সুখদায়ক হ'ব। ব্যৱসায়িক দিশত প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে বহুমূলীয়া সময় আৰু ধন নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে আপোনাৰ নিজৰ কেৰিয়াৰৰ দিশত অগ্ৰসৰ হওক, তেতিয়াহে বেছি লাভজনক হ'ব। আপোনাৰ পত্নীৰ সৈতে আজি আপুনি অনুভৱ বুজি পালে আপোনালোকৰ সম্পৰ্কত মজবুত হোৱা দেখা পাব আৰু পাৰিবাৰিক ব্যৱস্থাও ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক মানসিক চাপ আৰু অত্যাধিক কামৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে নিয়মীয়া যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকে সুস্বাস্থ্য বজাই ৰখাত সহায় পাব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ শত্ৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি সম্পূৰ্ণ ইতিবাচক হৈ থাকক আৰু লগতে সতৰ্কতা অৱলম্বন কৰিব। আজি আপোনাৰ কিছু ভ্ৰমণ হোৱাৰো সম্ভাৱনা আছে। গতিকে ভ্ৰমণৰ ক্ষেত্ৰতো আপুনি সাৱধানতা বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহ'ব। আজি আপুনি দান বৰঙণি কৰা বা ভাল কাৰ্যকলাপ কৰাটো জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্যৰ আজি পৰিৱৰ্তন হোৱা দেখা পাব আৰু লগতে মানুহৰ সৈতে অতি কোমল হৈ চলক। আজি পৰিস্থিতিবোৰ প্ৰতিকূল হৈ থাকিলেও আপুনি শান্তভাৱে থাকিলে সমস্যাবোৰ বেছি আপোনাৰ বেয়া নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি যি কাম আৰম্ভ নকৰক কিয় আধৰুৱা কৰি নাৰাখিব, নহ'লে সেইবোৰ আপোনালোকৰ সম্পূৰ্ণ কৰোঁতে বহু সময়ৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা পৰামৰ্শ আদি ল'লে উপকাৰ হ'ব আপোনাৰ। নিয়োজিত লোকসকলৰ আজি কৰ্মবোজা বৃদ্ধি হোৱাৰ ফলত অতিৰিক্ত কাম কৰিব লগা হ'ব পাৰে আৰু বৰ্তমান সময়ত আপোনালোকে ভালদৰে নিজৰ দক্ষতা অনুসৰি কামবোৰ আগবঢ়াই নিবলৈ সফল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে পৰিয়ালৰ যত্ন লওক।
বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু প্ৰেমিক প্ৰেমিকাসকলে আজি আপোনালোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ কৰি তুলিবলৈ হ'লে বিশ্বাস ৰাখিব লাগিব। আৰু বছৰৰ প্ৰথম আৰম্ভণি যিহেতু হৈছে, গতিকে আপোনালোকৰ সম্পৰ্কত সতেজতা ৰাখিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি নিষ্ঠাৱান হ'বলৈ যত্ন কৰক আৰু মুকলি মনেৰে সকলোবোৰ কথা পাতিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপে আজি আপোনাৰ প্ৰভাৱ পেলাব, গতিকে যিকোনো নেতিবাচক চিন্তাধাৰা আপুনি আঁতৰাই ৰাখক। নিয়মীয়াকৈ আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজি আপোনালোকৰ দিনটো ভাল আৰু মংগল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ আনন্দৰ দিন হ'ব আৰু সকলোফালে আপোনালোকে আজি আশা দেখিব আৰু আপোনালোকে নিজৰ ক্ষমতাত বিশ্বাস ৰাখি চলিলে সেই আশাবোৰো আজি পূৰণ হোৱা দেখা পাব। ইয়াৰ ফলত আপোনাৰ কামবোৰো ভালদৰে সম্পূৰ্ণ হ'ব। আপোনাৰ আগ্ৰহী কাৰ্যকলাপত আজি কিছু সময় কটালে আপুনি নৱীকৃত শক্তি অনুভৱ কৰিব। আৰু নেতিবাচক বন্ধুৰ পৰা আজি পৰামৰ্শ তৎক্ষণাত বিশ্বাস নকৰিব, নহ'লে আপোনাৰ বিশ্বাসঘাতকতা হ'ব পাৰে। আৰু আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব, নহ'লে আৰ্থিক দিশত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰখাটো বাধ্যতামূলক কৰক, নহ'লে আপোনাৰ কৰ্মচাৰীসকলৰ কিছু গাফিলতিৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ সামগ্ৰীৰ উৎকৃষ্ট মানদণ্ডই আজি লাভৰ পথ মুকলি কৰিব, গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ এই দিশত বেছিকৈ গুৰুত্ব দিলে লাভৱান হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ পৰিয়ালৰ সৈতে একেলগে কাম কৰাটো খুবেই প্ৰয়োজনীয় হ'ব। ইয়াৰ দ্বাৰা সম্পৰ্কত আন্তৰিক ভাৱ আহিব আৰু পৰিয়ালৰ সদস্যৰ লগত বহি পুৰণি স্মৃতিবোৰ আলোচনা কৰিলে সকলোৱে আনন্দও পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সঠিক খাদ্য গ্ৰহণ কৰিব আৰু পৰ্যাপ্ত জিৰণি লোৱাটো নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু মানসিক চাপো নোহোৱা হ'ব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নাম যশ পোৱাৰ দিন, গতিকে আজি আপোনাৰ দায়িত্ব অনুসৰি কামবোৰ কৰি যাওক, নিজৰ দায়িত্ব পালন কৰক। ইয়াৰ দ্বাৰা আপুনি সকলো ক্ষেত্ৰতে আজি সন্মান পাব। আপোনাৰ ব্যক্তিগত বিষয়ৰ লগত জড়িত যিবোৰ কাম আছিলে সেইবোৰতো আপোনালোকে ভাল আজি প্ৰভাৱ দেখা পাব। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সকাহ আৰু শান্তি অনুভৱো কৰিব পাৰিব। আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ হ'ব, কিন্তু আৰ্থিক লাভৰ সম্ভাৱনাও আছে, গতিকে বেছি চিন্তা নকৰিব এই দিশত। আৰু আপুনি আজি নিজৰ খং নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে সম্পৰ্কত ক্ষতি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত যিসকল আজি জড়িত হৈ আছে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগিব, তেতিয়াহে আপোনালোকে সফল হ'ব পাৰিব। আৰু শিল্প আৰু সৃষ্টিশীল কামৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে ডাঙৰ প্ৰকল্প বা চুক্তি আদি কৰাৰ আজি সম্ভাৱনা প্ৰবল আছে। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হ'ব আৰু আপুনি একেলগে মানসম্পন্ন সময় কটাই সুখৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি সম্প্ৰীতি ভাল থাকিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে নিয়মীয়াকৈ সম্পৰ্কবোৰ ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰা সমৰ্থনো পাব, যাৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। ফলত আপোনালোকৰ সুখৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ চিন্তা থাকিব পাৰে, কিন্তু আপোনালোকে যদি নিজকে সুসংগঠিত কৰি আৰু নিয়মীয়াকৈ আপোনালোকে যোগাসনৰ ব্যায়াম বজাই ৰাখে, তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰ হ'ব আৰু আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি আপোনালোকৰ অৰ্থ লাভৰ যোগ দেখা গৈছে, গতিকে ইয়াৰ দ্বাৰা আপুনি আনন্দ পাব আৰু ঘৰৰ ব্যৱস্থা সম্পৰ্কে পৰিয়ালৰ লগতো আজি কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আপোনাৰ কৰ্মনীতিৰ ওপৰতো আজি সম্পূৰ্ণ আস্থা ৰাখি চলিলে আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী হ'ব আৰু লগতে নিশ্চয় আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। কাৰোবাৰ লগত আজি কথা বতৰা পাতোঁতে কোনো ধৰণৰ কঠোৰ শব্দ বা অনুপযুক্ত শব্দ ব্যৱহাৰ নকৰিব, নহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে আৰু কিবা এটা অশুভ ঘটাৰ আজি ভয় আপোনাৰ মনত থাকিব পাৰে। কিন্তু আপুনি যদি মানসিক শান্তিৰ বাবে চেষ্টা কৰে তেনেহ'লে আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ ফলত মনত আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি নতুন ব্যৱসায়িক কৃতিত্বৰ অভিজ্ঞতা আজি লাভ কৰিব পাৰিব। সেইবোৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে সমন্বয় ভালদৰে ৰাখক। আপোনাৰ আজি বুদ্ধিমত্তা আৰু চতুৰতাৰো প্ৰয়োজন হ'ব ব্যৱসায়ত। ইয়াৰ দ্বাৰাহে আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি কিছু কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি নিজকে অলপ সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। সংগীৰ সৈতে কোনো ধৰণৰ মনোমালিন্যৰ সৃষ্টি নকৰিব আজি।
যাতে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকে। পৰিয়ালৰ ক্ষেত্ৰতো পৰিৱেশ শান্তিপূৰ্ণ আৰু সুখদায়ক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সময়মতে খাদ্য আৰু নিজৰ যত্ন ল'লে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। তথাপিও আপোনালোকে আয়ুৰ্বেদিক ক্ষেত্ৰত যদি জড়িত হয় তেনেহ'লে আপোনালোকে উপকাৰী ফলাফল লাভ কৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি কিছুমান ৰোগে তেওঁলোকক আজি কিছু কষ্ট দিব পাৰে বা কিছু অসুবিধা দিব পাৰে, কিন্তু আপোনালোকে দিনটোত আপুনি পৰিকল্পনা কৰি আগবাঢ়ক আৰু দুপৰীয়াৰ পিছত কিছু সকাহ পাব। ইয়াৰ ফলত আপোনালোকে স্বয়ংক্ৰিয়ভাৱে কামবোৰ কৰিবলৈ আৰম্ভ কৰিব। গতিকে প্ৰথম অৱস্থাত আপোনালোকে নিজৰ স্বাস্থ্যৰ বুজ লৈ তাৰপিছত কাম কৰিবলৈ যত্ন কৰিব। কোনো ধৰণৰ নেতিবাচক চিন্তা আজি নাৰাখিব। দেখিব যে আপুনি সুখী হ'ব আৰু নিজক লৈ গৌৰৱ কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ সামাজিক ক্ষেত্ৰত কিছু দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ সমাজত আপোনাৰ কিছু ভুল ব্যাখ্যা কৰিব পাৰে কোনোবাই। সেইবাবে এইবোৰ ক্ষেত্ৰত সময় নষ্ট নকৰি আপুনি নিজৰ ক্ষেত্ৰখন কেনেকৈ ভাল কৰিব তাৰ প্ৰতি যত্ন লওক। আৰু প্ৰথমাৰ্ধতে আপোনালোকে নিজৰ স্বাস্থ্যৰ ভালদৰে বুজ লৈ আৰু সেইমতে আপোনালোকে উপকৰণ লৈ আগবাঢ়িলে আপোনালোকৰ সকলো কাম ভাল হ'ব। আৰু পৰিকল্পনা অনুসৰি আজি ব্যৱসায়িক ক্ষেত্ৰতো আপুনি নিজৰ কামবোৰ বজাই ৰাখক আৰু ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আপোনাৰ কামত বেছি সময় উচৰ্গা কৰিব নোৱাৰিব। সেইবাবে প্ৰতিশ্ৰুতি আপুনি পৰিস্থিতি সাপেক্ষে দিবলৈ যত্ন কৰিব। আজি আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব, গতিকে বেছি লাভৰ আশা আজি নকৰিব ব্যৱসায়িক ক্ষেত্ৰত। প্ৰেমৰ সম্পৰ্কত অৱশ্যে আজি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰাটো ভাল হ'ব আৰু আপোনাৰ সংগীয়ে আজি আপোনাৰ সমস্যা বুজি পাব আৰু তেওঁলোকে আপোনাক বহু ধৰণে সকাহ দিব। ইয়াৰ দ্বাৰা আপুনি আজি ভাগ্যৱান বুলিও অনুভৱ কৰিব। আপোনাৰ বিবাহিত জীৱনত কিছু মতাদৰ্শগত পাৰ্থক্য বা যুক্তিৰ সম্ভাৱনা আছে, তথাপিও আপোনালোকে এইবোৰ পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰাটো বেছি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপৰ ক্ষীণতাৰ দ্বাৰা আপোনাৰ কিছু স্বাস্থ্যত অসুবিধাও হ'ব পাৰে। গতিকে নেতিবাচক প্ৰভাৱবোৰ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে শাৰীৰিক ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি শত্ৰু নাশ হোৱাৰ দিন। গতিকে আপোনাৰ শত্ৰুৱে কোনো ধৰণৰ আপোনাৰ বেয়া চিন্তা কৰিব নোৱাৰে বা আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। গতিকে আপুনি নিজৰ কামত আপুনি আগবাঢ়ক আৰু গুৰুত্বপূৰ্ণ কামবোৰ আৰম্ভ কৰি আপুনি চিন্তা নকৰি আগবাঢ়ি যাওক। আপুনি নিশ্চয় সফল হ'ব পাৰিব। বৰ্তমান সময়ত আপুনি এলাহ নকৰিব, নিজৰ কামবোৰ আগবঢ়াই লৈ যাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ কামৰ বোজা গধুৰ হ'ব। গতিকে আজি দিনটোৰ ৰূপৰেখা বনাই আগবাঢ়ক। যিকোনো আপোনালোকৰ কামৰ ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলক ভালদৰে ভাগ বতৰা কৰি দিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সহজে সম্পন্ন হ'ব আৰু আপোনাৰ কোনো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আজি আপোনাৰ কিছু তথ্য আহৰণ কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকক সহায় কৰি আজি আপুনি সুখী অনুভৱো কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পাৰস্পৰিক সহযোগিতা আৰু বুজাবুজিৰ দ্বাৰা আপোনালোকে সমস্যাসমূহ শীঘ্ৰেই সমাধান কৰিব পাৰিব। ইয়াৰ দ্বাৰা প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰতা অনুভৱ কৰিব আৰু আপোনাৰ সংগীৰ সৈতে আপুনি আৱেগিক সংযোগো অনুভৱ কৰিব পাৰিব। গতিকে সংগীক আজি গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ মুকলি মনেৰে সকলোবোৰ কথা আজি ব্যক্ত কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ভাল দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আপোনালোকে যদি শাৰীৰিক দিশত কিবা অৱনতি দেখিছে তেনেহ'লে আয়ুৰ্বেদিক চিকিৎসা কৰাটো বেছি লাভজনক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিব, যাতে আপোনালোকে কোনো ক্ষেত্ৰতে অসুবিধা নাপায়। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি দেখাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকে কামবোৰ কৰোঁতে অলপ সাৱধান হ'ব আৰু নিজৰ সামৰ্থ্যৰ বাহিৰৰ কাম কৰিব নাযাব, নহ'লে ইয়াৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ সমস্যাৰো সৃষ্টি হ'ব পাৰে। মাজে সময়ে আপোনালোকে নিজৰ স্বাস্থ্যৰ ধ্যানো ৰাখিব লাগিব। সেইমতে আপোনালোকে কাম কৰিলে আজি আপোনালোকৰ কামবোৰ ভাল হ'ব। ইতিবাচক মনোভাৱ ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সকলোবোৰ ক্ষেত্ৰত উন্নত ফলাফল দেখিব। আত্মীয়ৰ সৈতে আজি তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকক, নহ'লে আপোনালোকৰ
মনটো বিচলিত হ'ব পাৰে আৰু লগতে সম্পৰ্ক বেয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আভ্যন্তৰীণ ব্যৱস্থাসমূহ আপোনাৰ উপস্থিতি তত্ত্বাৱধানত নিশ্চিত কৰিবলৈ চেষ্টা কৰক। নিজৰ তত্ত্বাৱধানত সকলো কাম কৰিলে আজি আপোনাৰ ভাল হ'ব, নহ'লে আপোনাৰ কৰ্মচাৰীসকলে আজি গাফিলতি কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। গতিকে তেওঁলোকৰ ওপৰত চকু ৰাখক। নিয়োজিত লোকসকলেও আজি চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে। নতুন উন্নত সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে স্থিৰতা আৰু শক্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আজি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু আপোনাৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে আপোনালোকৰ স্বাস্থ্য আজি উৎকৃষ্ট দেখা গৈছে, কিন্তু আপুনি সংঘটিত জীৱনশৈলী আৰু সঠিক খাদ্য ব্যৱস্থা ৰাখিলে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আৰু দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক ফিটনেছ বজাই ৰাখিবলৈ দৈনন্দিন ৰুটিন মানি চলক আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকৰে আজি আপোনাৰ ধন লাভৰ যোগ উদ্ভৱ হৈছে। গতিকে আপোনাৰ বিশেষ কামত আজি গুৰুত্ব দিয়ক আৰু লগতে ইয়াৰ দ্বাৰা উৎসাহ বৃদ্ধি পাব আপোনাৰ। আৰু আজিৰ দিনটো আপোনাৰ ভাগ্যশালী দিন ৰূপেও পৰিগণিত হ'ব। গতিকে আজি উৎকৃষ্ট ফলাফল পাব আৰু শুভ সংকেতৰো দেখা গৈছে। গতিকে কোনো ধৰণৰ আপুনি ভুল কামত জড়িত নহ'ব, কাৰণ আজি আপুনিকে সকলো ক্ষেত্ৰত আপুনি সফলতা পাব গৈ আছে আৰু লাভজনক অৱস্থাও থাকিব আপোনাৰ। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিৱৰ্তে আপোনাৰ বৰ্তমানৰ পৰিস্থিতি উন্নত কৰাৰ দিশত মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপুনি বেছি লাভৱান হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষ কৃতিত্ব বা অধিক দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা নিয়োজিত লোকসকলো আজি সকাহ পাব। প্ৰেমৰ সম্পৰ্কত আজি সম্পৰ্কবোৰ মধুৰ আৰু সজীৱ হৈ থাকিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনসংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্কবোৰো গভীৰ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত আজি উৎকৃষ্ট সমন্বয় ঘৰত এক সুখদায়ক আৰু আনন্দদায়ক পৰিৱেশৰো সৃষ্টি কৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে আজি শান্তি অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষৰ সমস্যাই আপোনাৰ দৈনন্দিন কামত কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা ল'লে বা আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিলে আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব। চেনেলত যদি নতুন হৈ আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।